যি আবক্ষ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ সকলোৰে কাৰণে শ্ৰদ্ধাৰ যে অকল গোৰ্খা জনগোষ্ঠী গুৰুং জনগোষ্ঠী নহয়, তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ। গতিকে মই ইয়াত উপস্থিত হৈ আনন্দিত আৰু তেখেতৰ আদৰ্শক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰোঁ, শক্তিশালী আমাৰ দেশ কৰিবৰ কাৰণে, আমাৰ অসমখন আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ আদৰ্শক আমি লৈ আগুৱাই যাম আৰু সকলো জনগোষ্ঠীৰ মাজতে এটা সদ্ভাৱ সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আমি দেশ শক্তিশালী কৰিম, আমাৰ জাতি অসমখন বৃহত্তৰ অসমীয়া জাতিক আমি শক্তিশালী কৰিম। ইতিমধ্যে অখিল গগৈয়ে নদুৱাত তেখেতসকলে এখন ৰাজহুৱা সভা কৰি কেনে বিভিন্ন ধৰণৰ অভিযোগ আনিছিল। নদুৱাত ৰাজহুৱা সভা কৰা মই শুনা নাই। 125 সংখ্যক জন্মজয়ন্তী উপলক্ষে শোণিতপুৰ জিলাৰ এই লখৰাত দুদিনীয়া কাৰ্যসূচীৰে যি অনুষ্ঠান আগবঢ়াইছে, এই অনুষ্ঠানত অকল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰাজ্যৰ পৰা ইয়াত প্ৰতিনিধি আহিছে। আমি খুব আনন্দিত আৰু যিজন ব্যক্তিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত ইমান এজন কৰ্মী হিচাপে, এজন সংগ্ৰামী হিচাপে ইমান কাম কৰি থৈ গৈছে, ইমান অক্লান্ত কৰ্মী হিচাপে আমাক কাম কৰি থৈছে। আৰু আজি এই লখৰাত তেখেতৰ এখন আবক্ষ মূৰ্তি নিৰ্মাণ কৰা হৈছে, আজি শুভ উদ্বোধন কৰা হৈছে। আমি আশা ৰাখিছোঁ তেখেতৰ অনুপ্ৰেৰণাত অসমত বসবাস কৰা সকলো নেপালী জনগোষ্ঠী বা গোৰ্খা জনগোষ্ঠী যিসকল জনগোষ্ঠী আছে, গুৰুং, তামাং, ৰাই, বামুণ, যি মানুহে নহওক সকলোৱে একত্ৰিত হৈ অসমীয়া জাতিক আগবঢ়াই লৈ যাব, এইখিনি আশা কৰিছোঁ। আৰু অসম চৰকাৰেও তেখেতসকলৰ কাৰণে কাম কৰি যাবলৈ বদ্ধপৰিকৰ। গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ দ্বাৰা 2023 আৰু 24 বৰ্ষৰ বিত্তীয় পুঁজিৰে আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত আজি বিশেষকৈ লখৰাইছ অঞ্চলত অল আছাম গুৰুং তমু সংঘ তেওঁলোকে আমাক এটা প্ৰতিমূৰ্তি বিচাৰিছিলে আৰু তাৰ প্ৰতিমূৰ্তি উন্মোচন সভা ইতিমধ্যে সম্পন্ন হৈছে। লগতে অল আছাম গুৰুং তমু সংঘৰ আহ্বানত বিশেষকৈ ডম্বৰ সিং গুৰুং ডাঙৰীয়াৰ 125 সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছে। আৰু দুটা কাৰ্যসূচী লৈ বিশেষকৈ আমি গোৰ্খা উন্নয়ন পৰিষদৰ সজাতি দল আমি আহিছিলোঁ আৰু তেওঁলোকে যি ধৰণে আজি 125তম জন্মজয়ন্তী আজি উদযাপন কৰি প্ৰতিটো জাতি জনগোষ্ঠীক মাতি আৰু গোৰ্খা মহাজাতিৰ অন্তৰ্গত প্ৰতিটো জাতিবোৰক মাতি তেওঁলোকে যেনেধৰণে এক অনুষ্ঠানটো কৰিছে, তাৰ কাৰণে বিশেষভাৱে উদ্যোক্তা মণ্ডলীক আমাৰ বিশেষভাৱে তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ। আৰু বিশেষকৈ ডম্বৰ সিং গুৰুং কেৱল মাত্ৰ গোৰ্খা জনগোষ্ঠীৰে নেতা নহয়, সমস্ত ভাৰতবৰ্ষত বসবাস কৰা 140 কোটি জনতা তেওঁ লিডাৰ আছিলে। তেওঁ বিশেষকৈ 2047 চনত যেতিয়া আমাৰ কনষ্টিটিউঞ্চি এছেম্বলি যেতিয়া গঠন হৈছিলে, তেতিয়া কনষ্টিটিউঞ্চি এছেম্বলিত তেওঁ অন্যতম সদস্য হিচাপে আছিলে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সময়ত তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰে গোৰ্খা ৰাইজক কেনেদৰে আগুৱাই লৈ যাব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰা এজন মহান নেতা আছিলে। আৰু সেইহেন মহান নেতাৰ নামত আমি যেতিয়া প্ৰতিমূৰ্তি গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ যোগেদি আমি দিব পাৰিছোঁ, তাৰ কাৰণে প্ৰথমবাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধন্যবাদ দিব লাগিব। কিয়নো তেওঁৰ প্ৰচেষ্টা বা তেওঁৰ আদৰ্শতে আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে আজি এইখিনি কাম কৰিব পাৰিছোঁ। ৰাইজে বিচৰা ধৰণে আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰিব পাৰিছোঁ আৰু যাৰ কাৰণে জনসাধাৰণে আজি তাৰিখত চৰকাৰৰ প্ৰতি ৰাস্তা আৰু জনগোষ্ঠীৰ প্ৰতি যিখিনি আমাৰ জনগোষ্ঠীয় নেতা আছে তেওঁলোকক আজি আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ আগত তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিছে। তাৰ কাৰণে মই পুনৰবাৰ ক'ম যে 125 সংখ্যক জন্মজয়ন্তীৰ কাৰণে ডম্বৰ সিং গুৰুং ডাঙৰীয়াৰ এই আয়োজন কৰি তমু সংঘৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ দিব বিচাৰোঁ।